আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ এডমিট কাৰ্ড মুকলি হৈ গ'ল ক্লাছ 3 পষ্টৰ। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাতে ক্লিক কৰি পেলাই আপোনালোকে এইটো পেজ খোল খাব। এইটো পেজ খোল খোৱাৰ পিছত ইয়াত লিংক 1 লিংক 2 দি থোৱা আছে, তাতে ক্লিক কৰিব। লিংক 1 বা 2ত ক্লিক কৰিব। কেতিয়াবা লিংক 1 কাম নিদিব পাৰে, লিংক 2ত ক্লিক কৰিব তেতিয়া। আৰু ছাৰ্ভাৰটো কেতিয়াবা ডাউনো হ'ব পাৰে বাৰু, কেতিয়াবা নোলাব পাৰে। আপোনালোকৰ নেটটো অলপ ভাল হ'ব লাগিব। ইয়াতে চাওক, আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দিব আৰু পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো দি পেলাই লগ ইনত ক্লিক কৰিব, আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব। মই এবাৰ দেখাই দিছোঁ ডাউনলোড কৰি। এটা আচলতে মোৰ ছেভ কৰি থোৱা আছিলে, এইটো আগতে মই ডাউনলোড কৰা আছে, সেইটো কাৰণে এনেকৈ ওলাইছে। চ' এনেকৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। ইয়াতে আপোনালোকে গোটেইখিনি চাব পাৰিব। ইয়াতে এক্সামিনেশ্যন চেণ্টাৰ ডিটেইলছ গোটেইখিনি চাব পাৰিব, ডেটটো চাব পাৰিব, আৰু কিমান মাৰ্কছৰ এক্সাম হয় সেইটো সেই গোটেইখিনি ডিটেইলছ ইয়াতে চাব পাৰিব। চ' মই আগৰখিনি দেখুওৱা নাই, চ' আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকে যদি পাছৱৰ্ড বা এপ্লিকেশ্যন নাম্বাৰটো পাহৰিলে, তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে ফৰগট পাছৱৰ্ড অপশ্যন আছে, ইয়াতে ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আচলতে কেতিয়াবা ছাৰ্ভাৰ ডাউন থাকিলে এনেকৈ দেখায়, ছাৰ্ভিচ টেম্পৰেলি আনএভেইলেবল বুলি দেখাব। চ' অলপ টাইম ৰখিব, নিশ্চয় ছাৰ্ভাৰটো ভাল হ'লে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আচলতে অলপ আগলৈকে বাৰু ঠিকেই আছিলে ছাৰ্ভাৰটো, এতিয়া কাৰণ সকলোৱে ডাউনলোড কৰি আছে, সেইটো কাৰণে আচলতে এইটো ইয়াতে এনেকৈ দেখাইছে। আপোনালোকে এবাৰ চাই লওক, ইয়াতে ছাৰ্ভিচ টেম্পৰেলি আনএভেইলেবল বুলি দেখাইছে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অলপ পাছত যেতিয়া অলপ ছাৰ্ভাৰটো কমিব, মানে মানুহখিনি যেতিয়া ডাউনলোড কৰি ল'ব, তেতিয়া আচলতে ছাৰ্ভাৰটো ভালকৈ কাম কৰিব। চিন্তা কৰিব নালাগে কোনো ধৰণৰ। পাছৱৰ্ডটো পাহৰিলেও চিন্তা কৰিব নালাগে। ময়ো পাছৱৰ্ডটো পাহৰিছিলোঁৱেই, কিন্তু মই এডমিট কাৰ্ড মুকলি হোৱাৰ আগতে পাছৱৰ্ডটো মই ৰিছেট কৰি ল'লোঁ। ৰিছেট মানে কি, পাছৱৰ্ডটো মই ফৰগট পাছৱৰ্ড মাৰি পেলাই মোৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো মই আনি ল'লোঁ নিজৰ মোবাইলৰ থ্ৰুৱেদি। চ' অলৰেডি মই ভিডিঅ' তেনেকুৱা বনাই থোৱা আছে। এতিয়া ছাৰ্ভাৰটো ডাউন কাৰণে এনেকৈ দেখাইছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে আপোনালোকে। চ' আপোনালোকে অলপ ধৈৰ্য ধৰক, অলপ পাছতে আপোনালোকে নিশ্চয় আপোনালোকৰ ছাৰ্ভাৰটো যেতিয়া ভাল হ'ব, তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকৰ পাছৱৰ্ডখিনি ফৰগট পাছৱৰ্ড মাৰি পেলাই আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ লগতে পাছৱৰ্ডটো মেছেজৰ যোগেদি পাই যাব। চ' এতিয়া আচলতে অপশ্যনটো নাই অহা, কাৰণ ছাৰ্ভাৰটো ডাউন কাৰণে নাই অহা। ইয়াতে দেখা পাইছে। এতিয়া মই এবাৰ টিপি দেখাইছোঁ, আপোনালোকে এবাৰ চাওক। মই হোমতে ক্লিক কৰিছোঁ বাৰু। ইয়াতে ছাৰ্ভিচ টেম্পৰেলি আনএভেইলেবল বুলি দেখাইছে। তাৰপিছত যদি ইয়াতে চাই, যদি পেপাৰ 1ত মাৰিছোঁ, মানে লিংক 1ত মাৰিছোঁ, ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰিলে ডাউনলোড হয়, ঠিক আছে। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিয়াৰ লগে লগে ডাউনলোড হ'ব। লগ ইন কৰি দিলে ইয়াতে এডমিট কাৰ্ডটো ডাউনলোড হয়, কিন্তু ফৰগট পাছৱৰ্ড মাৰিলে আচলতে এইটো এনেকৈ দেখাই চাওক। মই এবাৰ দেখাই দিছোঁ ইয়াতে, এইটো এনেকৈ দেখায় ছাৰ্ভিচ টেম্পৰেলি আনএভেইলেবল বুলি দেখায়। চ' চিন্তা কৰিব নালাগে, ছাৰ্ভাৰটো বিজি হৈ আছে কাৰণে এনেকৈ দেখাইছে। আপোনালোকে অলপ ধৈৰ্য ধৰক। আপোনালোকে যেতিয়া ছাৰ্ভাৰটো অলপ ফ্ৰী হ'ব, যেতিয়া মানুহখিনি অলপ ডাউনলোড কৰি ল'ব, তেতিয়া আপোনালোকৰ সেই ফৰগট পাছৱৰ্ড অপশ্যনটোত মাৰি অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ঘূৰাই পাব, ঠিক আছে। চিন্তা কৰিব নালাগে। চ' ভিডিঅ'টো বনাই দিলোঁ, মই আকৌ ভিডিঅ' বনাই দিম, চিন্তা কৰিব নালাগে। কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত হ'ব। ধন্যবাদ।